चमक चलो। So guys, finally গৈ আছো। So guys, সেয়া ফাইনেলি প্ৰতীক্ষা পাই গ'লো আৰু এতিয়া ষ্টাৰ্ট কৰি দিছোঁ কোৰাছ। সেয়া আহি পাইছোঁ, তাকে ৰাজা দাদা কৈ আছোঁ মানে নতুনকৈ বনাইছে ডক্টৰবিলাকে মানে লগ লাগি কেনে কি ধুনীয়া ডাঙৰকৈ একদম বাহিৰৰ মডেলৰ আৰু আমি ফাইনেলি আহি পাইছোঁ। আপোনালোকে চাব পাৰে পূৰা বনাইছে নতুনকৈ ধুনীয়াকৈ কোৰাছখন, আপোনালোকে চাই থাকক। মায়ে চিকিউৰিটি দাদাহঁতক কৈ আছে ইমান ধুনীয়া লাগিছে, সেয়াই আৰু মজা লাগিছে। মনটো ইমান ধুনীয়াকৈ বনাইছে। ফ্ল'ৰ হাইটটো চাওক, একদম আকাশৰ নিচিনা। গাইজ ফাইনেলি আহি পালোঁ। চ' মায়ে মানে এইটো যোনটো অ'টি আছে ন, চ' অ'টিৰ ইয়াৰে ভিতৰত মানে ডক্টৰক লগ কৰিব গৈছে। যিহেতু মামী আমি অহাৰ আগতে সোমাই গ'ল, কিবা ক'ব গৈছে, মামীকো লগ কৰি আহিছে একেলগে। আৰু এয়া মামা বহি আছে, মোবাইল চাই আছে টেনশ্যনত, আৰু কি কৰিব, ৰ'জো আছে, ময়ো আছোঁ, চাই থাকক। চ' এয়া দিগন্ত ছাৰে মানে মাক জমনিতে কৈ গৈছে, মানে মামীৰ কথা কৈছে। মামীক এতিয়া অবজাৰ্ভেশ্যন থৈ দিছে, কৈছে মামী কিবা টাইম চাই থৈ দিছে। চ' মামীৰ টাইম মতেহে অপাৰেশ্যন কৰিব, ছাৰে কাৰণে পেচেণ্ট চাব। চ' সেইকাৰণে এইটো এনেই লগাই দিছোঁ হা। ত' মায়ে মানে এতিয়া ছাৰ কিবা ক'লে, অকণমান দেৰিকৈ মানে এতিয়া হ'ব। তো আগৰ ভিডিঅ' আপোনালোকক কিছুমান কথা ক'বৰ কাৰণে শ্বেয়াৰ কৰি আছোঁ, মানে স্কিন কেয়াৰ কৰি আছিলোঁ মায়ে আৰু এইবিলাক কৰি আছে। একচুৱেলি মামী মানে সোমাই গ'ল, চ' মামাই ভয়তে আমাক ফোন কৰি পাগল কৰি দিছে, জল্দি আহা গাড়ী পঠাইলে। চ' আমি আহিলোঁ। চ' সেইকাৰণে এতিয়া আমি বাহিৰতে মানে বহি থাকিব লগা হৈছে। একচুৱেলি মই মানে বেলেগ সেনেকুৱা ভিডিঅ' ক্লিপ নাছিল, চ' এইখিনি মোৰ মানে আগৰ দিনৰ ভিডিঅ'ৰ ক্লিপ আছিল। চ' ভাবিলোঁ আপোনালোকক লগাই দিওঁ একেলগে। স্কিন কেয়াৰ আৰু মায়ে ঘৰতে কৰি দিছিলে মোক, মইতো এইবিলাক নকৰোঁৱে আৰু যোনে জানে বাৰু। চ' এতিয়া আমি বাহিৰত চবে বহি আছোঁ টেনশ্যনত, কি হ'ম। মামীয়ে বাৰু 11টামানত কৰিবলৈ যাব। মামীয়ে কিবা টাইম চৈ দিছে, একদম শুভ মুহূৰ্ত বুলি চেক। আৰু এতিয়া চাহ তাহ খালে আমি ৰ'জ, মই খোৱা নাই। বাইদেউ গেম খেলি আছে, মই একো কৰা নাই। চ' এতিয়া ৰখি আছোঁ, মামীয়ে কিবা টাইম চাইছে। চ' 11:40ত অপাৰেশ্যন ষ্টাৰ্ট কৰিব। ছাৰে মানে কৈছে যে তাই হাঁহি কৈছে, মায়ে লগ কৰিছে। তো মানে ছাৰে মানে কৈছে, তো ছাৰে কৈছে যে মানে ইমান জল্দি কৈছে, এতিয়াই মই কৰিব পাৰিলোঁ, এতিয়া পেচেণ্ট চাব যাওঁ। সেইকাৰণে মানে এতিয়া তাই ওলাইও গ'ল হয় কৰি কেনে, বাট আমি কিবা টাইম চাই থৈছে 11:40 ভিতৰত কৰিব। তো এতিয়া আৰু 2 ঘণ্টা আছে, আমি ৰখি আছোঁ গাইজ। এনেকৈ টাইম পাছ কৰি আছোঁ। ৰুমো পোৱা নাই, কালিতে বুক কৰি থৈ দিছোঁ, বাট ডিচাৰ্জ লোৱা নাই বাকীবিলাক পেচেণ্টে। চ' ৰখি আছোঁ আৰু গাইজ। আমি ফাইনেলি আহি পাই গ'লোঁ, আৰু এতিয়া আইতাই কিবা গাড়ীত এয়া চাব আহিছে, কিবা বেবীৰ বেগ ছেকেণ্ড। মামীক এতিয়া অবজাৰ্ভেশ্যনত ৰাখিছে ওপৰত 6th ফ্ল'ৰত, মানে মাথা ঘূৰাই গৈছে। মানে পুৰণাটোত ইমান ফিল নহয়, এতিয়া ওপৰৰ পৰা ছেইম এনেকুৱা লাগিছে পাহাৰৰ লগত লাগিয়ে আছোঁ, ছেইম সেইটো। আৰু এতিয়া এটা ৰুমো খালী নাই, কালিতে বুক কৰি থৈ দিছে, ইভিনিংহে বুক পাম বোলে, ৰুম পাম বুলি কৈছে। চ' এতিয়া ৰ'জে গাড়ীত ললিপপ খাই আছে, এণ্ড মা ওপৰত বহি আছে। মায়ে লিফ্টত যাওঁতে যি ভয় লাগিছে, আৰু মামা আছে। লাইক গাইজ আপোনালোকে কমেণ্ট কৰক, বয় অৰ গাৰ্ল। মই সুধিম বাৰু, ট্ৰাই কৰিম। ৰ'জ, তোমাৰ কাৰণে এটা কুৱেশ্যন আছে, বয় অৰ গাৰ্ল? ৰাজা দাক সোধা, বয় অৰ গাৰ্ল? কি কৈছে? বয়। আইজা তুমি কোৱা, বয় অৰ গাৰ্ল? বয় অৰ গাৰ্ল? কোৱা। বয়। অঁ, এতিয়া বয় বুলি কৈছে, কাৰণ মই এতিয়া নকওঁ। ছাছপেক্ট গাইজ, আপোনালোকে কমেণ্ট কৰক। চ' অকণমান দেৰিকৈ লগ পাই আছোঁ গাইজ। দিব্যানৰ কেনেকুৱা লাগিছে সুধো, কেনেকুৱা লাগিছে? বেয়া বেচেৰি, একো নাই, মই তাইৰ কাৰণে কিবা আনিছোঁ। মই তোমাৰ কাৰণে কিবা খোৱা বস্তু লৈছোঁ। এণ্ড গাইজ, তাই চিকেন ৰোল আনিব দিছিল, নাপালোঁ। ৰাজা দাদাক ৰখাব দিছিল মায়ে, কিবা দোকান বন্ধ, মানে ড্ৰেগন কিচেন খোলা নাই। আৰু 10টা বাজাই নাই, আমি 8টাত ওলাই আহিছোঁ, 8:10। তো তেতিয়ালৈকে দোকান খোলা নাই। আমি পিছত চিন্তা কৰিম অলপ, লাগিলে আমি আহি খাই যাম এনেকৈ। আমাৰ মানে এইবিলাক চলি আছে, বহুত দোকান আছে। বাট আমি 6th ফ্ল'ৰৰ পৰা বহুত টাইম লাগিছিলে, কিন্তু মানে লিফ্টত বেছি টাইম লগা নাই, বহুত পুটুককৈ আহি পাইছোঁ। এনেকুৱা লাগিছে 1st ফ্ল'ৰৰ পৰা আহি পাইছোঁ। বিৰাট ভাল লাগিছে। এই যে আমি অপেন
ব্লিংকিটত যে বিয়া খাব গৈছিলোঁ সেনেকুৱা যেন লাগিছে মাৰি আছে আৰু এতিয়া গাড়ীত বহি আছে ৰাজা আৰু কোনোবা আহিব চাগে এতিয়া মই আহিছোঁ ৰ'জ আহিছে মামা আহিছে মামীয়েতো আহিবই লাগিব আৰু আইতা আহিছে মামীৰ মা আৰু লগতে আৰু কোনো অহা নাই ফুড চুড অহা নাই এইটো অকণমান এক্সাইটমেণ্ট চলি আছে গাইজ ভয়ো লাগি আছে মানে কি ক'ম আৰু চ' গাৰ্ল কেইটাই ক'লে চ' বয় মানে মেক্সিমামে কৈছে গাৰ্ল ভোট অকল এটা আছে নহয় গাৰ্ল মই আৰু আমাৰ সুমিতা বা আৰু তাইৰ বেবীটো আৰু কোনে আৰু এনেকৈ নাজানো আচ্ছা ঠিক আছে চ' মায়ো বয় কৈছে মায়ে মাত্ৰ দেউতাক ফোনত কিবা কৈ থাকোঁতে এই বাবুৰ কাৰণে হেৰিয়াত দিবা বাবুৱে ওলাই গ'ল গাইজ এতিয়ালৈকে হোৱাই নাই চ' নাজানো গাইজ কিবা হয় আৰু বাছ ল'ৰা হ'লে মোক গাখীৰ আইপেড চাইপেড লাগিব বহুত দামী বস্তু লাগিব আৰু গাৰ্ল হ'লেতো ত' গাইজ এইবিলাক বাদ দিয়ক এতিয়া লাইক কৰি আছোঁ এণ্ড ৰাতিপুৱা একো খাই অহা নাই তুমি কিবা খাইছা কি মই পুৰি আৰু চিকেন অঁ তো সেয়াই কথা এতিয়া পাৰ্কিঙত সোমাই যাওঁ আমি ওপৰত গৈ আছোঁ বহুত ওপৰলৈকে যাব লাগিব আৰু এইখন কোৰাছখন ইমান ধুনীয়াকৈ বনাইছে কি ক'ম আৰু চ' সেয়াই আৰু ব্লগটো দীঘল হ'ব আগতেও কৈছোঁ পাৰ্ট ৱাইজ কৰি দিওঁ নে লাইক কি কৰোঁ এটাতে দিওঁ নাজানো আৰু কিন্তু দীঘল হ'ব যে সেইটো বস্তু মই গম পাইছোঁ চ' আমি অকণমান এক্সাইটমেণ্টো চলি আছে ভয়ো লাগি আছে চব ফালৰ পৰা চলি আছে এণ্ড অতীত বহুতটা পেচেণ্ট আছে মামীক বৰ্তমান অবজাৰ্ভেশ্যন ৰাখিছে ভালকৈ গম পোৱা নাই কাৰণ ডক্টৰে এতিয়ালৈকে লগ পোৱা নাই ছাৰক দিগন্ত চেতিয়া ছাৰক চ' যেতিয়া ইমান ওখ চাওকচোন ইমান ওখ চাওক চ' ডক্টৰে এতিয়া মানে ওলাই আহিলে গম ৰ'ব অকণমান ফটো চ' ফটো ইজ মেণ্ডেটৰী গাইজ কিমান উঠিলোঁ চাওক আৰু লগতে এইখন উঠিছোঁ একদম 6th ফ্ল'ৰৰ পৰা ভিউ চাই লওক আপোনালোকেও চ' এয়া আইতা মানে মা মই ৰ'জ মামা এইবিলাক বহি থাকোঁতে ৱেইট কৰি থাকোঁতে আৰু এইবিলাক চাহ মায়ে পিঠা লৈছিল তেল পিঠা চাহ বনাই চাহটো মই বনাইছিলোঁ আৰু সেইবোৰে মেমৰিজ কেপচাৰ কৰিবৰ কাৰণে মামীক দেখাবৰ কাৰণে এইবোৰ থৈ দিছোঁ আৰু এই ৰ'জ মই ফটো উঠি মানে অলপ মনটো ভাল লগাই আছোঁ তাইক আৰু সেয়া আইতাই কিবা কিবি মোক কৈ আছিলে চাওকচোন ফটো মাৰি ল'লে একদম ছাডেন ক্লিক আৰু হাজৰিকা জিন্দাবাদ হাজৰিকা হেই হেল্ল' কোৱা বহা চিট খালী হৈছেতো তোমাৰ কাৰণে তেতিয়া সেই কুঞ্জমে পুৰা বেলেগ টাইমত আহি যেতিয়া আমি ৰখি আছোঁ আপোনালোকে চাই থাকক 6th ফ্ল'ৰত ইমান মানুহ থাকিব নিদিয়ে আমাক তলতে আহিব দিছিল মা তাতে সৰু মামা আইতা এনেকৈ আছিলে দেউতাও আছে তাৰপিছত আমাক বাচ্ছাকেইটাক ক'লে তোমালোকে তলত যোৱা আমি 1st ফ্ল'ৰত বহি আছিলোঁ তাৰপিছত দেউতা আৰু ডাঙৰ মায়ে ক'লে আমি গ্ৰাউণ্ড ফ্ল'ৰত আছোঁ তোমালোকে আহি যাচোন আমি আহি গ'লোঁ চ' তাৰ পৰা মায়ে মোক ফোন মাৰিছে আৰু আমি পূৰা দৌৰি আছোঁ দেউতা মই মামা আমি চবে 2000 years later. গাইজ ফাইনেলি ৰিভিল কৰিম হা জেণ্ডাৰটো না আচ্ছা অ'কে এতিয়া নহয় বাট হেপী ছাছপেন্স এতিয়া অকণমান হেপী হৈ আছোঁ বহুত হেপী হৈ ৰ'জো বেয়াও লাগিছে বেছি মই এতিয়া লাইক বেবীটো কিছ কৰিছোঁ ৰ'জে মোক লাইক কৈছে মোকো কৰা এনিৱেজ হি উইল অলৱেজ ৰিমেইন মাই ফৰ এভাৰ কেনেকুৱা লাগিছে নক'বা কি হৈছে গাৰ্লৰ বয় হৈছে একো নক'বা বাছ কেনেকুৱা লাগিছে সেইটো কোৱা কেনেকুৱা একদম খুচি দুটা বাচ্ছাৰ নাতিনে গৈছে আৰু কি ন আৰু তো এতিয়া বাকীখিনি দেখাই আহি মামীক চাবৰ কাৰণে বেয়া লাগিছে মানে চাব পাৰিম আৰু ৰুমো পোৱা নাই আমাৰ বহুত কষ্ট হৈছে একো নাই বাৰু বিৰাট ভাল লাগিছে পিছত মই আপোনালোকক দেখাই দিম বাৰু বাই বাই গাইজ নিউ মেম্বাৰ ইজ হিয়াৰ ফাৰ্ষ্ট টাইম যেতিয়া মই দেখিছিলোঁ বেবীক মই ক'ব নোৱাৰোঁ মই কেনেকুৱা ফিল কৰিছিলোঁ মামাই ভিতৰত ফটো লৈ আহিছিলে ৰ'জ মই মা আমি চবেই চালোঁ বহুত ভাল ফিল কৰিছোঁ গ্ৰেটফুল ফিল কৰিছোঁ এণ্ড ফাৰ্ষ্ট টাইম মই চাইছোঁ দেই মামাৰ পিছত চ' সেয়াই কথা চ' গাইজ এতিয়া ফেমিলি মেম্বাৰ চবেই তলত চাহ খাব আহিছে কফি এণ্ড অল ময়ো বোলো আপোনালোকক কৰিলোঁ আপোনালোকে কেনেকুৱা পাব ক'ব এতিয়া ৰিভিল নকৰোঁ বেবী ফেচ হেল্ল' So guys, can you see? She is smiling. Mami is smile কৰিছে অতি বাহিৰত আহিলে মামা
বহুত দিগদাৰ হৈছে বেবী ডেলিভাৰীৰ কাৰণে মাতিছে দৌৰি আছোঁ তত নাই কিমান দূৰৰ পৰা আমি দৌৰি আহিছোঁ দুইটাই ডাঙৰ হোৱাৰ পিছত যদি বেবীয়ে আমাৰ পাত্তা নিদিয়ে মৰম নকৰে আই উইল টুকটি গাইছ আমাৰ লগত কি ঘটিল গাইছ এতিয়া খাব আহিছোঁ লাইক মই যেতিয়া গম পালোঁ লাইক মামাই মোক ফোন কৰিছে যে বেবী ডেলিভাৰী আছে আহা 4th ফ্ল'ৰত মই দৌৰি দৌৰি আহিছোঁ ৰাস্তাত ইম'চনেল হৈ গৈছে আৰু ৰ'জেও দৌৰিছে আৰু তাৰপৰা খাব আহিছোঁ এয়া জেঠী আইতা মাহী আইতা মামা মামা আছে ৰ'জ আছে আমি কেইটাই খোৱা নাছিলোঁ জেঠী আইতা তলত বেগ ৰখি আছিলে আৰু মাহী আইতা ওপৰত গ'ল 4th ফ্ল'ৰত মই প্ৰথম গৈ পালোঁ তাৰপিছত আইতাহঁত গৈ পালোঁ ৰ'জ আৰু আইতা কিবা মোজা আনিব গ'ল বেবীৰ তাৰপিছত একেই মানে এইটো মানে হস্পিটেলৰ নতুন এইটো মানে তলতে যোনটো প্ৰতীক্ষা হস্পিটেল ডে কেয়াৰৰ তলতে মানে এইখন বেবী হস্পিটেলৰ তলতে মানে আছে ফুড কোৰ্টখন আগতে আমি বহুত খাইছোঁ এতিয়া আমি খাম এতিয়া আমাৰ 4:30 হৈ গ'ল চ' আমি ভাত খোৱা কেঞ্চেল কৰিলোঁ এতিয়া ভাত নাপায় চ' আমি কিবা চাওমিন চিকেন ফ্ৰাইড ৰাইচ এইবিলাক অৰ্ডাৰ কৰিছোঁ মাহত তেতিয়াই খাব গৈছিলোঁ ৰ'জ মই 2:30 মানত বাট আমি বাচ্ছাৰ খবৰ পাই কিনে আমি দৌৰি আহিলোঁ বাচ্ছাও বুলি গম পাইছোঁ বেবী যেতিয়া ডেলিভাৰী কৰিছে তেতিয়াই আমি আহিম বুলি ভাবিছোঁ চ' মামাক চাওঁ কমেণ্ট কৰক বাইকক চাওঁ 1 and only নহয় বাৰু 2 and only 2 in 1 so one and only family sibling कैमरा से सिर्फ फोटो ही होगा 2 दिन का तो मोबाइल से आप लोग family অকল one and only আমি কি আৰু কোনো sibling নাই family অকল এইটো কি অকল চবতছে সৰু ব্ৰাদাৰৰ চবতছে আইতাৰ মুখখন ফুলিছে নেকি আপোনালোকে কমেণ্ট কৰি জনাব চ' সেয়াই এতিয়া আমি খাই কেনে চাওঁ কেবিন এতিয়ালৈকে পোৱা নাই মামীৰ লগত কথা পাতিছোঁ ফাৰ্ষ্ট মই ল'লোঁ বেবী এণ্ড মানে ইমান যোনটো ফিল মই অকণমান বেলেগ এটা ভিডিঅ'ত ক'ম বাৰু ইটো দিয়াৰ আগত মই ইয়াৰে আগত ক্লিপটো লগাই দিম তাতে ক'ম যোনটো ফিল হৈছে ত' এতিয়া প্লেট খালী চাব পাৰে ৰ'জৰ বেছি এক চামুচ খুৱাই দিয়ে पानी লাগবো পেট ভৰছেনে পেট ভৰছে নাই ভৰা নাই যদি কোৱা 90% অকণমানতো খালী ৰাখিবই লাগিব ন হয়নে তেতিয়া আমি চিপছকেইটা নাখালোঁ তেতিয়া চিপছ আৰু চকলেট আৰু এয়া ক'ল্ড ড্ৰিংক দেউতাই কিনি দিছিলে বেগখন ইয়াতে আছে মজা চ' গাইজ লিফ্টৰ ওপৰত এনেকৈ পূৰা মিৰৰ চেল্ফি আমি উঠি আছোঁ এণ্ড মেইন কথা আমি আইফোনত পূৰা উঠিছোঁ আৰু সেইখিনি ফটো মই আপোনালোকক ট্ৰাই কৰিম দিবৰ কাৰণে আপোনালোকে চাই থাকক আমি এইবোৰ কৰি আছোঁ মই ৰ'জ এনেকৈ আমি আৰু আমাৰ মেইন ফটোও আছে দেখাই আছোঁ এয়া মাহী আইতা আমি পূৰা ফটো উঠি আছোঁ আমি ৰখি আছিলোঁ মানে ICUৰ বাহিৰত মানে মামীক কেতিয়া ওলাই দিব আৰু অকণমান যেতিয়া মাহঁতে ভাত খাব গৈছিল তেতিয়াৰ দৃশ্য চাওক আমি বাহিৰত এয়া কমল মামা মণিয়ামী শুৱালকুছিৰ আমি এইবোৰ মানে কৰি আছিলোঁ বাহিৰত আপোনালোকে দেখিছে নহয় এইবিলাক এতিয়া মামীক দেখাব লাগিব নহয় জানো আৰু এতিয়া ৰ'জ মোক চাওক ফাইনেল লুক আমি এইবোৰ লিফ্টত অকলে আইফোনত ফটো উঠাবোৰ আপোনালোকে নেক্সট ব্লগত দেখিব পাব এতিয়া সেইবিলাক চাই লওক চ' এতিয়া ৰুম চাব যাওঁ মামা মই লিফ্টত চ' এনেকৈ খুলিলোঁ 607 চ' এনেকৈ সোমাই আহি ইয়াতে AC আছে আৰু এইটো ৰ'বা মই কৈ আছোঁ এইটো ৱাছৰুমটো দেখাই দিয়া বহুত ক্লিন হয় অঁ স্পেচো আছে মিৰৰো আছে এয়া চাব পাৰে চব ৰ'ব এয়া ধুনীয়া শ্বাৱাৰ পইণ্ট এনেকৈ অল শ্বাৱাৰ পইণ্ট চেনিটাইজাৰ ইয়াৰ পকেট এণ্ড এনেকৈ আহি কেনে মাহী আইতাক লগ কৰিব পাৰিব চবে ৰাইট চাইডে আহি ইয়াতে এখন ইটিং টেবল আছে আকৌ ইয়াতে কিবা আছে ফাইল এণ্ড অল থ'ব ইয়াতে কাৰ্টিনছ আছে পেচেণ্ট থাকিব ইয়াতে টিভি আছিল টিভিটো দিয়া নাই এইটো নট ফেয়াৰ ন এইটো নহ'ব ন টিভিটো নাই আৰু এনেকৈ আহি ইয়াত টেলিফোন আছে আৰু ইয়াতে ধুনীয়া ৰাতি হ'লে নজাৰা দেখাব 6th ফ্ল'ৰত তেতিয়া আমি দেখিছোঁ অ' মাই গড গাইজ নজাৰা চাওঁ অ' মাই গড 10 তলা বিল্ডিঙত আছোঁ এনে কৈছোঁ গাই 6 আছোঁ ভিউ মই ইমান মজা লাগিছে ক'ত আছোঁ মায়েতো চাব নোৱাৰে মায়ে তলত চাওক এনেকুৱা লাগিছে মই পৰি যাম সেইবিলাক ক'ব নাপায় গাইজ মানে পৰি যাম তাৰপিছত এনেকৈ ৰাইটত আহি আমি এখন টেবল আছে য'ত আপোনালোকে বেগ চেগ থ'ব পাৰে ইয়াতে ৱাৰ্ড্ৰপ দিছে ইয়াতে মানে
চ' ইয়াতে বেবীৰ এইটো দেউতাই আনিছিলে ইয়াত যিখন আমি কিবা আনিছে চবে কিবা কিবি লৈ আনিছে কাপোৰ এনৰ ইয়াতে ব্লেংকেটখন অলৰেডি আছিলে আৰু আইতা থাকিব এতিয়া আমিতো ওচৰতে হয় এনেকৈ মামীক হাই কৰিব পাৰি অহা নাই এতিয়া জাষ্ট সৰুকৈ এটা ট'ৰ দি দিছোঁ দিনত হ'লে ধুনীয়া লাগিব কালি চাওঁ কেতিয়া আহোঁ কেতিয়া নাহোঁ পৰহিত আহিব নোৱাৰিম বিয়া আছে ইয়াতে এটা ক্লক আছে এইবোৰে চলি আছে মা কেনেকুৱা লাগিছে চ' গাইজ ফাইনেলি মই ফিলিংছ ক'ব নোৱাৰোঁ কিমান হেপী ফিল কৰি আছোঁ বেবীক এটা মোৰ ফালৰ পৰা গিফ্ট দিছোঁ পিছত ক'ম মই আপোনালোকক কি কৰি আছে চ' গাইজ ফাইনেলি মই ফাৰ্ষ্ট টাইম বেবীক লৈছোঁ ইমান মানে মামীয়ে মোক আগতে কৈছিলে যে তুমিয়ে ফাৰ্ষ্ট ল'বা আৰু ফাইনেলি মই ফাৰ্ষ্ট টাইমৰ বাবে লৈছোঁ এণ্ড আই এম ফিলিং ভেৰি হেপী গাইজ এইবিলাক চবে আমি ফটো উঠি আছোঁ একদম ইমান মানে ভাল লাগিছে বুজাব নোৱাৰোঁ এণ্ড মানে সেইখিনি মমেণ্ট একচুৱেলি আপোনালোকে মাৰ্চৰ একদম 31st বা এপ্ৰিলতো দেখিব পাৰে মই বাৰু মেনশ্যন কৰি দিম বাট দেৰিকৈ হ'লেও আপোনালোকে দেখিব পাব এণ্ড আই এম ফিলিং গাইজ ভেৰি হেপী ইটছ এ বয় অৰ গাৰ্ল আপোনালোকে এতিয়া গম নাপায় বিকজ এতিয়া সেইটো এটা আমি আপোনালোকৰ এজ এ ছাৰপ্ৰাইজ ৰাখিছোঁ আপোনালোকে কমেণ্ট কৰকচোন আপোনালোকৰটো যদি মিলে এণ্ড জেণ্ডাৰ ৰিভিল কৰিম ৰ'জ আৰু মই আপোনালোকক প্ৰথমতে কৈ দিছোঁ চ' আপোনালোকে এনজয় কৰিব বুলি আশা কৰিলোঁ আৰু এইবিলাক মই ফটো উঠিছোঁ তাতে ৰুম গৈয়ে ৰ'জে মোক ফটো মাৰিছে পুৰা আৰু লিফ্টত যেতিয়া আমি চব অকলে আছিলোঁ এইবিলাক হ'ল ফেমিলি আমি এইবিলাক মিৰ'ৰ ছেলফি লৈ আছোঁ কি ক'ব মানে চবৰে মানে আৰু এতিয়া আপোনালোকৰ মামীকো দেখাম মামী অকণমান পেট চেট বিষাই আছে হ'লেও ভাল পাব পাৰোঁ এতিয়া আমি ঘৰত যাওঁ এণ্ড আহিম কালি চ' সেইবিলাক আপোনালোকে ডে 2 ডে 3 এনেকৈ ব্লগ বনাম এণ্ড বেবীক ঘৰত ৱেলকাম কেনেকৈ কৰোঁ গোটেইখিনি আপোনালোকে চাই দিব এতিয়া মানে বহুত এক্সাইটেড ফিল কৰিছোঁ আৰু বাকীখিনি ক'ম আৰু মানে বিৰাট ভাল লাগিছে বেবী যেতিয়া ডেলিভাৰী দিব মাতিছে আমি এতিয়া খাব গৈছিলোঁ অকল জেঠী আইতা মাহী আইতা আইতা এনেকৈ তলত আছিল আমি খাব যাওঁতে ৰ'জ মই একদম বহুত দূৰলৈকে গৈছিলোঁ আমি দৌৰি দৌৰি আহিছোঁ যিহেতু অকণমান টাইম খোজকাঢ়ি গৈছিলোঁ আমি গাড়ীত যোৱা নাছিলোঁ দৌৰি দৌৰি আহি মোৰ ভৰিও কাটি গৈছে বেয়াকৈ একদম দুখ পালোঁ অলপ বাৰু একো নাই একদম ফাৰ্ষ্টতে মামাই ক'লে ফাৰ্ষ্ট ফ্ল'ৰত যোৱা তাতে দিব NICUত আছে আকৌ 6th ফ্ল'ৰ গ'লোঁ মানে আপ ডাউন কৰি আছোঁ ফাৰ্ষ্ট ফ্ল'ৰ 6th ফ্ল'ৰ এনেকৈ যদিও লিফ্টত আহিছোঁ মানে এটা মানে টেনশ্যন থাকে এবাৰ ক'ব বেবীৰ ড্ৰেছ লাগে কিবা লাগে মানে বেলেগ বেলেগ বিভিন্ন ধৰণৰ কথা কৈ আছে চ' মানে বহুত ভাগৰি গৈছোঁ বাট ফাইনেলি ভাল লাগিছে চ' গাইজ বাকীখিনি মই যিমান পাৰোঁ সোনকালে দিব ট্ৰাই কৰিম আপোনালোকে কমেণ্টত মৰম দিব বুলি আশা কৰিলোঁ অলৰেডি বহুতে উইচেছ দিছে বাই গাইজ আই হোপ ইউ অল লাইক দিছ ভিডিঅ'